हेलो गाइस पुनः स्वागत जनाइছো আপোনালোকক মোৰ অন্য এটা ভিডিঅলৈ মই আজি আছো এখন মাছৰুম ফাৰ্মত আছো এই মাছৰুম ফাৰ্মত অনা আছে দাদা নমস্কাৰ নমস্কাৰ হয় আপোনাৰ পৰিচয়টো দি দিয়ক মোৰ নাম শ্ৰী নীলকণ্ঠ পাটি হয় বগিনদী আদৰ্শ মেডিকেল তাৰ পৰা অলপ আগত প্ৰায় 300 মিটাৰ আগলৈ এটা তিনিআলি আছে যাৰ নাম হৈছে ভেটেনাৰী তিনিআলিৰ পৰা সোমাই আহি প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত আছে এই ফাৰ্মখন ঠিক আছে মই দাদাৰ কন্টাক্ট নাম্বাৰটো মই ভিডিঅ'টোত মই দি দিম আপোনালোকে অহা আগতে কন্টাক্ট কৰি লব পাৰিব আচ্ছা আমি পলম নকৰি এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আচ্ছা দাদা কওকচোন আপোনাৰ এই মাছৰুম ফাৰ্মখনৰ কেটা কোৱালিটি আছে আপোনাৰ ইয়াত মই বৰ্তমান দুটা কৰি আছো হয় বৰ্তমান এইটো যেটো দেখাই আছো এইখিনি হল ওয়েষ্টাৰ মাছৰুম হয় এইটো 12 মাহ কৰিব পৰা যায় হয় আৰু এটা আছে মিল্কি মাছৰুম এই মিল্কি মাছৰুমটো হিটো ৰুমত আছে এইটো গৰম সিজনত কৰা হয় হয় এইটো প্ৰথম কৰো বুলি ক'লে একদম কম পৰিমাণত কিমান টকা পাব কম পৰিমাণ একেবাৰে কমকে 5000 টকা হলে স্টাৰ্ট কৰিব পৰা যায় 100টা টোপোলাত বৰ বেছি হেৰি কৰিব নালাগে কমকে 100 টোপোলা আৰম্ভ কৰি 5000 টকাত ধুনীয়াকে কমপ্লিট হৈ যাও পেকেজিং তাৰিখৰ পৰা 22-25 দিনৰ ভিতৰত হি ওলাই আহে কলি আহি যায় এনেকৈ কলি আহিব হয় এইটো কলি আপোনাৰ পুৰখিলৈ মান চিঙিব হৈ যাব 3 দিনৰ পিছতে এইটো 3 দিন হৈ গৈছে এইটো 3 দিন হৈ গ'ল কাইলৈ মই চিঙি দিম দেখাই দিয়া এইটো কিমান ধুনীয়া 3 দিনত আপোনাৰ ইমান হ'ল নাম কি ক'লে আপুনি जो ওয়েষ্টাৰ মাছৰুম হয় আচ্ছা ইয়াৰ কেজি এতিয়া মাৰ্কেটত কি চলি আছে কেজি বৰ্তমান মাৰ্কেটত 200 টকা চলি আছে হয় হয় আপুনি তো হোলসেলত এটাকে কমত দিয়ে হয় হোলসেলটো মই 170 180 ভিতৰতে আপডাউন চলি থাকে আচ্ছা ইয়াত আপোনাৰ মেডিচিন বা কিবা এনেকুৱা দৰৱ কিনিব লগিয়া হয় বা এটো বনাওতে আপোনাক এনে কি লাগে খেৰ লাগে হয় আৰু কঠিয়া লাগিব ইয়াৰ যেটো কঠিয়া হয় এই মাছৰুমৰ কঠিয়াটো লাগিব আৰু অন্য বেলেগ কিবা বস্তু অন্য বেলেগ নাই চুন আছে আৰু খেৰটো যেতিয়া দুব লগা হয় আমি তিয়াব লগা হয় তিয়াৰ টাইমত চুন আৰু ব্লিচিং পাউডাৰটো ইউজ কৰো এইখিনি মিনিমাম এটা প্ৰায় 100 টোপোলা বেছি ব্লিচিং পাউডাৰ নালাগে আপোনাৰ 100 গ্ৰাম ব্লিচিং পাউডাৰে বেছ হয় বলা আমি কথা পাতি ভিতৰলৈ গৈ থাকো ফাৰ্মখন চাই যাও তো আপোনাৰ এতিয়া এটোটো আপোনাৰ প্ৰায় সিংব পাৰ হৈ গ'ল এইটো হৈ গ'ল সব এটো কিমান ধুনিয়াকে হৈছে আপোনাৰ এটো কিমান দিন হৈছে বুলি ক'লে এইটো আপোনাৰ আজি 3 দিন হৈছে কাইলৈ 4 দিন হ'ব 3 দিন হৈছে ওলোৱা 4 দিনত সিঙি বজাৰত মানে মাৰ্কেটত আপুনি দিব পাৰিব আৰু এটা কথা আছে ইয়াতে ঠাণ্ডা দিনত অলপ কমকে বাহে প্ৰায় এসপ্তাহ মানো লাগি যাব পাৰে এই গৰম সিজনত 4 দিনতে সিঙিব পৰা হৈ যায় হয় না আপোনাৰ মাৰ্কেট নিয়ালৈকে 5000 টকাত হৈ যাব 5000 টকাত আপোনাৰ 100 টোপোলা কমপ্লিট হৈ যাব ঠিক আছে 100 টোপোলা বনাওতে 5000 টকা আমাৰ খৰচা হ'ল আচ্ছা সেই 5000 টকাৰ বিনিময়ত 100 টোপোলাত আমি কিমান লাভ পাম এটো হ'ল এই বৰ্তমান যেটো ওলাই আছে এটো প্ৰায় আধা কেজি ওপৰতে আহে কেতিয়াবা কিছু টোপোলা 1 কেজি ওলাই যাব পাৰে প্ৰথমবাৰ তেতিয়া কিন্তু সেই টোপোলাটোত 1.5 কেজি লৈকে আহিব আচ্ছা আৰু প্ৰথমবাৰ যদি অলপ কমকে আহিছে তেতিয়া গম পোৱা যায় এই টোপোলাটোত 1 কেজি 1 পোৱা 1 কেজি 100 গ্ৰাম এনেকা ভিতৰতে চলি থাকে আহি যাব হয় 1 কেজি ওপৰত মুঠামুটি আহে 1.5 কেজি ভিতৰত 1 কেজি আৰু 1.5 কেজি ভিতৰতে আপুনি এটা সিলিন্ডাৰ পৰা পাব পাৰে এনেকা হিচাপত যদি কৰা যায় মই হিচাপ ৰাখিছো এটো প্ৰায় মই মিনিমামটো ধৰি দিছো আপোনাৰ মিনিমাম ইয়াতে 1 কেজি কে ধৰিলেও 100 টোপোলাত 100 কেজি হল 100 কেজি আপুনি মাৰ্কেটত যদি বিকা যায় তেতিয়া হলে 200 টকাকে 20000 টকা আহে 1.5 কেজি কে হলে 30000 টকা আহে মোটামুটি মই 25000 টকা পাইছো এতিয়ালৈকে হয় না 5000 টকা খৰচ কৰি 25000 টকা মই পাইছো তামাৰো দিয়া থাকিব কোনোবা সুধিব যে আপোনাৰ পুনৰ সুধিলে যে মই শিকিব বিচাৰিছো আপুনি মোক শিকাই দিব নেকি নিশ্চয় শিকাই দিব আপুনি নিশ্চয় শিকাই দিব তাৰ বিনিময় একো খৰচা নালাগে হয় না আৰু শিকোটো আপোনাৰ বিশেষ টাইমো নালাগে দুদিন বা এদিনতে হৈ যাব দুদিন লাগিব দুদিনত এটা ধুনীয়াকে আপুনি স্পষ্টকে এখনক বুজাই দিব পাৰিব নহয় নহয় বেছ হয় আসলতে খেৰৰ ঘৰটো যেহেতু এইটো ঠাণ্ডা জায়গা লাগে ঠাণ্ডা হলে বেছি ভাল হয় প্ৰডাকশনটো ভাল হয় আৰু টিঙৰ কৰিছে কিছুমান লোকে কৰিব পৰা যায় কিন্তু অলপ অসুবিধা আহে গৰমৰ কাৰণে হয় এদিছো এই এনেকে ধৰক আপোনালোকে খেৰৰ ঘৰ এটা ধুনীয়াকে বনাই লৈ মাটিৰ বৰ বিশেষ জায়গাও নালাগে ঠিক মাটি বুলি তেনেকে এটা বহল যে এলেকাত প্ৰয়োজন নাই ইয়াতে আপুনি কমকে আৰম্ভ কৰিলে এটা ৰুমত মিনিমাম মানে 10 এটা 10 বাই 10 10 বাই 10 এটা ৰুমটো আৰম্ভ কৰিব পাৰে 10 বাই 10 যদিও হয় তাতে ইচ্ছা কৰিলে আপুনি 150 টোপোলা আৰামছে খাই যাব আচ্ছা এই টোপোলাটো যে এটা টোপোলাত আপোনাৰ হুড কৈছিল নেকি এটা টোপোলাত কিমান লাগি কৈছিল আপুনি 1 কেজি পৰা 1.5 কেজি 1 কেজি পৰা 1.5 কেজি ভিতৰত ওলাই সব এটো ডাঙৰ হৈছে প্ৰায় আৰু এটো জাস্ট ইয়া ওলাইছে সব কিমান ধুনিয়াকে ইয়া ওলাইছে এই কাটি দিয়ে এফালে এনেকে কাটি দিব লাগিব ধুনিয়াকে কাটি দিব
প্লাষ্টিকটো কাটি দিলে সেই ওলাই আহিব পাৰিব গতিকে এইটো কাটি দিয়া চিষ্টেমটো কাটি দিয়া এইটো চক তাৰপিছত এইটো ওলাইছে কিমান ধুনীয়া আছে এনেকে গৈ আছে এইটো এই ফুল পা ওলাইছে অকমানকে ওলাইছে এই দেখিছেনে এইখন ওলাইছে তাৰ ওলাই ওলাই তলতো এয়া ডাঙৰ হৈছেগে এনেধৰণে আপোনাৰ ওলাই গৈ থাকিব আমাৰ লখিমপুৰ জিলাত এনেকুৱা ফাৰ্ম কেইখন আছে আপুনি জনামতে আপোনাৰ শৰণক ধৰি মই জনামতে এনে কমাৰ্চিয়েল যিটো পাৰ্মানেন্ট 12 মাহ যিবোৰ খেতিয়ক এনেকুৱা ফাৰ্ম এতিয়ালৈকে 3খন মই গম পাইছো আপোনাৰ খনক লৈ মোৰখনক লৈ চলি আছে বৰ্তমান এইটো খেতিটো 12 মহীয়া খেতি কিন্তু সিজনত কিছু লোকে কৰে কমকে কৰে অলপ চলপে কৰে কিন্তু 12 মাহ কৰাটো তেখেতলোকে এতিয়ালৈকে যত্ন কৰা নাই কৰিলে লাভ আছে দাদা এতিয়া আপোনাৰ ইয়াত এনেকুৱা সিলিন্ডাৰ এই সিলিন্ডাৰ বুলি কয় ন এইটো কিমান সিলিন্ডাৰ আছে আমাৰ জায়গাটো ঠেক হৈছে কাৰণ আমি দেখাই দিব আপোনাৰ অসুবিধা হৈছে কিমান সিলিন্ডাৰ আছে বৰ্তমান এইটো ৰুমত টোটাল 2000 আছে 2000 আছে আৰু 2000 টো আছে এইটো কি কোৱালিটি বুলি ক'লে আপুনি ওয়েষ্টাৰ বুলি ক'লে এই ওয়েষ্টাৰ যিটো সিলিন্ডাৰ ওয়েষ্টাৰ যিটো মাছৰুম হয় এইটো ইয়াত আপোনাৰ 2000 পেকেট বৰ্তমান সোমাই আছে ইয়াত আৰু আপোনাৰ কৰ্মচাৰী কিমান আছে এতিয়া মই এতিয়া অলপ সৰহকে কৰিছো কাৰণে প্ৰথমেতো মই অকলে কৰিছে তাত খৰচ একো নাছিলে এতিয়া বৰ্তমান সৰহকে অলপ কামটো ডাঙৰ কৰিলে যে কাৰণে ইয়াতে পাৰ্মানেন্ট এজন আছে তাকে পাৰ ডে 400 কে দিও তেখেতক বেপাৰটোৰ ওপৰত কথা আপোনাৰ এতিয়া কাৰণ কেলে ফাৰ্ম ডাঙৰ হৈ গ'ল ইয়াতে মহিলা আছে মোৰ লগত মহিলা 4-5 গৰাকী আছে পেকেটিংৰ টাইমত তেখেতলোকে আহে পেকেটিং কৰি দিয়ে কাৰণ ইয়াত দিনটো হাজিৰা কৰিব লগা কথা নাই যিমান পিছ ইয়াত পেকেটিং হ'ব সেই হিচাপত তেখেতলোকে পইচা একটা পেকেট কৰিলে তেখেতলোকে 5 টকা এতিয়ালৈকে বৰ্তমান আপুনি কিমান টকা লাভ কৰিলে ফাৰ্মখনৰ পৰা বৰ্তমান বছৰ হিচাপে যদি চাওঁ বছৰটোত মই এইটো বছৰত মই টোটেল লাভ হিচাপে যদি চাওঁ লাভ হিচাপে মইতো পালো আপোনাৰ 5 লাখ ওচৰ হৈছে লাভৰ আছে আপুনি 5 লাখত আছে এই খেতিটো কৰি অন্তত ইনকাম সোৰ্স বুলিবলৈতো মোৰ বিশেষ একো নাই এইটোৱে সোৰ্স হিচাপে লৈ এতিয়া ধুনীয়াকে চলাই আছো আৰু দুটা ল'ৰাক এই ফাৰ্মখনেৰে মই অন্তত হোষ্টেলৰ ৰাখি শিক্ষা ব্যৱস্থাটো অকমান আগবঢ়াই নিব পাইছো সেইটো দাম আছিলে 200 টকা ইয়াৰ ৰেট কিমান এতিয়া বৰ্তমান মাৰ্কেটত 400 টকা এতিয়া মাৰ্কেটত বৰ্তমান 400 চলি আছে আচ্ছা এই বস্তুটো প্ৰডাক্ট যে বনাওতে সেইটো একে সেম ইয়াত সিস্টেমটো অলপ বেলেগ প্ৰথমে পেকেজিং সিস্টেমটো একে এই টুকুলাটো যেটো বনাই সেইটো সিস্টেমতে বনোৱা হয় খালি ইয়াত এটা কাম অলপ বেছি হয়গে এই বস্তুটো যেতিয়া টুকুলাটো আমি এনেকা হৈ আছিল এটা টুকুলা আছিল এইটো কাটি দুভাগ কৰি দিলো আচ্ছা দুভাগ কৰি এই কোকোপিট এই ওপৰত কোকোপিট দিয়া আছে কোকোপিটটো দিয়া এইখিনি এটা এক্সট্ৰা খৰচ হয় এতিয়া এই এনেকে চক আপোনালোকে চক এনেকা এখন চাংঘৰ এনেকে চক আপুনি স্টেপ বাই স্টেপ আপোনাৰ নিজৰ সুবিধা অনুযায়ী ৰছিও আপুনি ওলমাই থব পাৰিব আৰু আপোনাৰ এনেকে চাংঘৰ এনেকে বনাইও আপুনি কৰিব পাৰিব যেনেকে আপোনাৰ সুবিধা হয় বহুত কম খৰচত আপোনাৰ এখন ফাৰ্ম খুলিব পাৰিব প্ৰথম ষ্টাৰ্ট কৰোঁ বুলি ক'লে আপোনাৰ 100 পেকেট ললে হৈ গ'ল নহয় জানো 5000 টকা খৰচা হ'ব বোলে মই ঘৰতে কৰো নিশ্চয় আপুনি কৰিব পাৰিব আৰু পুৰুষও পাৰিব মহিলাও পাৰিব উভয় পাৰিব তো চাওক কিমান ধুনীয়াকে লাগিছে দেখিয়ে মন লাগিছে এতিয়া এইবিলাক চব কিমান ধুনীয়া হৈ আছে তো কেজি 400 টকা কেজি বজাৰত আৰু আপোনাৰ হোলসেলটো দিয়াটো বেলেগ আৰু ধৰক মাৰ্কেট চাই আপোনাৰ বেছি হ'ব পাৰে অলপ চলপ 10-20 টকা হিপালিপাল হৈ থাকে সো গাইস আজিলৈ আহিছো পুনৰ লগ পাম মোৰ অন্যটা ভিডিঅ' ধন্যবাদ জয় আই অসম।